আছে নেকি চাই লওঁ মই কিডনি কিডনিটো আছে নেকি চাই ল'ব লাগিব ভেন্দি কেলে কিডনি লাগিব এক পিছৰ দাম 25 টকা এক পিছৰ দাম 25 টকা হয় হয় গৰম লাগিছে দি লওঁ আলু কি লাগে কি কৈছে না আলু বিলাহী ভেন্দি ৰঙালাও কৈছিল নে কৈছিল পটলো লাগিব কি ল'ব দাদা সেই আলু কেনেকে আলু কেজি ল'ব না পিচ হিচাপত ল'ব নাই কেজি কওক কেজি আপুনি কিনিব পাৰিব জানো যি দাম দাম ইমান মাৰিছে না এক পিছৰ দাম 25 টকা এক পিছৰ দাম 25 টকা হয় হয় পটল পটলটো কেনেকে ল'ব কেজিত ল'ব না হেৰি আপুনি পিচ চিষ্টেম ল'ব দিলো হয় একদম কি পিচি কৰি আছে আজিকালি পিচ হৈ গ'ল এইবিলাক পিচ বস্তু পিচ হৈ গ'ল কেজিত নাহে এইখন পিচ দি মই পিছত ল'ব লাগিব যেনেকে আমি বেচি আছো এক পিচ 15 টকা 15 টকা হয় হয় আৰু ৰঙালাও এইটো আপুনি যে বেপাৰী কৰি আছে আপুনি চাল ক'ব নোৱাৰে নেকি আমি ইমান देखा आपने लापरवाही का नतीजा উৎপাদন কৰিছে আপুনি কি বেপাৰী যে কৰি আছে আপুনি কৰি চাওকচোন কেনেকে লাগে ইজ্জত দিয়ে ন বেপাৰীটো এইবিলাক বিকে ঠিক আছে কওক কি ল'ব সেইটো কওক ৰঙালাওটো কিমান লাগিব এইটো কেজিত আহিব আপোনাৰ 520 টকা কেজি 520 টকা হয় ঐ ৰাম আগৰ দিন নাই এইটো লোকেল চব্জি হয় शाबाश बेटा बहुत बढ़िया আৰু চাই লওক আমাৰ ইউনিক ফিচ আছে ভেন্দি আছে লেডি ফিংগাৰ কিমান গোটেইখিনি ল'ব হয় নেকি ৰ'ব চাই লওক আপোনাৰ কিডনিটো আছে নেকি চাই লওঁ মই কিডনি কিডনিটো আছে নেকি চাই ল'ব লাগিব ভেন্দি কেলে কিডনি লাগিব কিডনি বন্ধক দিব লাগিব আপুনি জানে ভেন্দিৰ দাম চব্জি কিনিবলৈ আহিছো তুমি কৈ আছা কিডনি লিভাৰ এইবিলাক কি হ'ল লিভাৰ ক'ত কৈছো লিভাৰ কিডনিহে চাইছো তেনেহ'লে অকণমান পিছত তোমাৰ লিভাৰটো আছে নাই চাই লওঁ এইটো ল'বলৈ হ'লে কিডনি লাগিব কিডনি বন্ধক দিব লাগিব জানে আপুনি এইটো দাম কিডনি দিব লাগে ব্লাড দিব লাগে কি দিব লাগে মই দিম ল'ব দামটো কিমান কোৱা এক পিচ 10,000 ল'ব আপুনি 10,000 টকা ইয়াত বেপাৰী কৰিবলৈ আহিছে নাই কিবা আমি বেপাৰী নহয় আমি লোকেল চব্জি খেতিটো চাব নেকি আমাৰ লোকেল চব্জি চব লগোৱা চব্জি থলুৱা চব্জি হয় নেকি তুমি চব বনাইছা বা ইমান ধুনীয়াকৈ তুমি বনাইছা কলডিল আছে বেঙেনা আছে পিঁয়াজ আছে এইটো ল'ব আৰু হেৰি আছে খীৰা আছে তিয়হ বন্ধাকবি আছে এইটো কাটা যায় আজিকালি কাটি এক পিচ এক ইঞ্চি হিচাপত বিক্ৰী হয় মানে 100 গ্ৰাম 200 গ্ৰাম নাই এইবিলাক এনেকে নহয় ইঞ্চি বুজি নাপায় নেকি এনেকে বুজি পেলাই বিক্ৰী কৰে 1 ইঞ্চি কিমান 1 ইঞ্চি 100 টকা মানে গুণ্ডটো ল'ব দিছে আমাক ন ক'ত চব্জি বনাই খাব লগত মছলা দিব আৰু পানী দিব ঠিক আছে জলকীয়া এইবিলাক পিছত আহিব আপোনাৰ কেজিত নাহে চাৰিটা নে এটা কিমান এটা পিচ 10 টকা এইটোৰ দামটো অকণমান কম আছে ভালকে কোৱা মই ঘৰত কি নিম এই বস্তা লৈ পেলাই আহিছো ভালকৈ কৈ আছো আমাৰ ঘৰত কিবা ফাংচন চলি আছে মই ফাংচন কৰিবলৈ আহিছো লৈ যা টকা আছে যদি লৈ যা কাম কি মানা কৰি আছো এইখন কি এনেকে এনেই দি দিম নেকি মই এইখন ফুলকবিটো ল'লে মোৰ এইখন ফুলকবিটো লাগিব মোৰ ফেমিলিটো ডাঙৰ ঠিক আছে লওক মই কি মানা কৰিছো নেকি এইটো আকৌ সুধিলে ক'ব 2000 টকা মই কেনেকে দিম নাই এইটো 2000 আপুনি সুধিছে মোক এইটো যদি 1000 টাকা কেজি হয় তেনেহ'লে এইটো ফুলকবি তুমি তো ডাইৰেক্ট ক'ব 2000 টকা মই কেনেকে দিম বাৰিষা সিজন ভেন্দি নহয় এটি ইউনিক পিচ ইউনিক আপুনি ইউনিক বুজি নাপায় নেকি লিখা পঢ়া কৰিছে নাই উৰ্দু মানুহ নহয় তেনেহ'লে ইউনিক কেনেকে বুজিব এণ্টিক ইউনিক পিচ মানে এক পিচে হৈছে খেতিত নাই মাল নাই ক'তো মাৰ্কেটত নাপাব সেইটো কাৰণে ইউনিক কয় और अभी तो रुको क्लाइमैक्स अभी বিলাহী ইমান দাম নহয় দামটো কমি আছে এক পিচ 30 টকা আৰু লেচাৰা মাছ এইটো এক পিচে আছে লৈ লওক কম দামত দি দিম
বেলেগৰ এক পিচ আছে, চবৰে দি দিবা। দামটো কোৱাচোন বাৰু। ইমান নহয় 200 টকা। এইটো এক পিচ নিব লাগিব, এইটো এক পিচ 30 নিব টকা লাগিব। বিলাহীটো এক পিচ 30 টকা 30 টকা। আৰু ফুলকবিটো গোটেইখিনি লৈ লওঁ আপোনাৰ অফাৰত দি দিম অফাৰ আছে? 2000 নালাগে 1250 টকা দিলে হ'ব গুগল পে কৰিব পাৰি? বন্ধাকবিটো চাই লওক এইটো কাটি কাটি নিব পাৰিব এইটো আপুনি ইঞ্চি নহয়তো? নাই নাই এইটো কাটি দিম কিমান? এইটো 400 টকা কেজি 400 টকা কেজি। পোৱাৰ দাম এক পোৱা তোৰ দাম 100 টকা। 100 টকা মানে এক পোৱা মই 100 টকা পাম? 100 টকা এক পোৱা ল'লে 100 টকা দিব লাগিব আচ্ছা আচ্ছা, মই গম পাইছো। বেঙেনা? এইটো যিমান দাম নহয় দাম কমেই আছে প্ৰতি পিচ 50 টকা প্ৰতি পিচ এইবিলাক আজিকালি কেজিত নাহে এইটো আমাৰ লোকেল আপুনি কি কৰি আছে মানে কোনো বস্তু কেজিত নাই? নাই নাই এইটো ইউৰিয়া সাৰ দিয়া নহয় নহয় এইটো আমি খাদ দি বনাইছো লোকেল অৰ্গেনিকটো আপুনি বুজি পায় অৰ্গেনিক? অৰ্গেনিক বুজি পায় মানে মানে সাৰ চাৰ একো নাই কেমিকেল নাই আচ্ছা, এইকাৰণে ইমান দাম? ইমান দাম বেমাৰ নহয় এইটো খালে এইটো বা বুজি নাপায় আকৌ চব্জি আগৰ দিন গ'ল আগৰ দিন গ'ল মানে? আগৰ দিন নাই নহয় এই সাৰুৱা চব্জি সাৰ দিয়া চব্জি বিলাক নাই এইবিলাক চব আমাৰ থলুৱা লোকেল চব্জি কেমিকেল বেন কৰি দিছে নহয়। এইটো 10 টকা আৰু এইটো 4 টকা আৰু এই ভেন্দি এটাই আৰু কলডিলটো গছ তুমি খেতি কৰা নাই? গছতে লাগিছে? নাই এইটো এনেই হৈছে খেতি কৰা নাই এইটো এনেই হৈছে কলগছ এনেই হয় কলগছতে এনে এনেই লাগিছে? হৈছে আপোনাৰ ঘৰত কিয় নহয় ইয়াত কিনিব কিয় আহিছে আইৰে ভাই, মই কিনিবলৈহে আহিছো। এইটো ল'লে লওক এইটোৰো দাম আছে মূল্য আছে ইমান দাম নহয় দাম কমকে দিম তুমি ইয়াত কি বস্তু বিক্ৰী কৰিবলৈ আহিছা ন বেলেগ কিবা কিবি কৰিবলৈ আহিছা? ক'ত বেলেগ কিবা আপুনি ল'লে লওক নহ'লে যাওক মোৰ মাথাটো বেয়া নকৰিব এনেকা কাষ্টমাৰ আজি পোৱা নাই এনেকুৱা দাম মই কেতিয়াও শুনা নাই। আৰু তো আগত আৰু দাম হ'ব এইটো একো নহয় ইমান দাম নে? আপুনি লওক কোনটো লওক তোমাৰ কাটাটো ঠিক আছে? এই চাই লওক একদম জিৰো মাইনাছ কৰি দিম একদম মোৰ একো ডুপ্লিকেট নাই এই চাই লওক ঠিক আছে? একদম বৰাবৰ ঠিক আছে। তুমি এইটো 30 পিচ বিক্ৰী কৰিবলৈ আহিছা তেনেহ'লে কাটাটো কিনে আহিছা? এইবিলাক যে এইটো 100 গ্ৰাম 200 গ্ৰাম এইটো মানে ৰঙালাও আচ্ছা আচ্ছা আচ্ছা। এইবিলাক ওজন কৰি দিব লাগে ভাল পিছত ভাল। নাহে নহয় মানে সব সলনি হৈ গ'ল? ঠিক আছে বাৰু। এইটো 3টা, এইটো 4টা, এইটো 2টা, এইটো 1টা আৰু এইটো 1 কেজি। পইচাটো চেকত দিব না গুগল পে' কৰিব গুগল পে কৰি। ন পইচা আছেতো একাউণ্টত একাউণ্ট পইচা আছে? চাই লওক বুজি লওক অঁ, কোনটো দিম 3টা, 4টা, 2টা আৰু ৰঙালাও 1 পিচ। এইটো কেইটা 3টা। তিনিটা এক পিছৰ দাম 30 টকা দেই হ'ব। তিনিটা জলকীয়া 4 পিচ। 1 পিচ 10 টকা দেই 4 পিচ আৰু এই পটল পটল 1 পিচ কিমান কৈছিলা? 40 টকা 40 টকা। 4টা হ'লে আমি মানুহ 6টা লৈ যাবো। 6টা মানুহ। তিনিটা লৈ লওক আৰু এটা খাই দিব দিয়া মিঠাই দিয়া। এই ভাল চাই দি আছো তিনিটা দিলো আৰু 1 কেজি ইয়াত 1 কেজি এইটো ইঞ্চিত নাই নহয় এইটোতকে আপোনাৰ কেজিত আপোনাক কেনেকে বুজাই দিব এই তিয়হটো ইঞ্চিত আহে তিহুটো ইঞ্চি আৰু কলডিলটো এইটো পিচ কিমান? এইটো 2000 এক পিচ আৰু কোনটো ল'ব বেঙেনা দিয়া। এইটো এক পিচ 25 টকা বেঙেনা 3টা দিয়া। তিনিটা আধা আধা খাই দিয়া। ঠিক আছে আৰু পিঁয়াজ নালাগে নেকি এক পিচে আছে চেচ এইটো আধা দিব পাৰিবনে? এইটো কাটি কেনেকে দিম আপোনাক আধা দিয়া। পিছত আহে 20 মই পিচ নালাগে আধা দিয়া আধা। এইটো ইমান দাম নহয় নহয় এইটো দামটো কম আছে বেছি নহয় এইটোৰ দাম কিমান? 600 টকা এক পিচ 600 টকা। এটাতো তুমি কৰা নাই বাহিৰৰ পৰা আহিছে পাটনাৰ পৰাহে আহিছে। এইটো আমাৰ লোকেল গেহেৰা লোকেল আপুনি চাই লওক একদম চেণ্টটো লৈ লওক গেহেৰা লোকেল বাহিৰৰ নহয় আপুনি কুকুৰৰ নিচিনা
কিয় কৰি আছা? আমি কিমান কষ্ট কৰি এ বাবা এটা কি কোৱা হয় তুমি কৈছো মানে বন্ধটো ল'বলৈ কৈছো তুমি বন্ধটো মই এনেকা ল'ব পাৰোঁ। शाबाश बेटा তোৰ নিচিনা কৰি আছা। बहुत बढ़िया সেইটো দিয়া চাৰি ল'লে ল, নল'লে যা। সেইটো দিয়া চাৰি কিমান হ'ল ৰ'ব কেলকুলেটৰ মাৰি চাই লওঁ। আৰু এইটো নল'ব। নালাগে এইটো ল'লে আকৌ কিমান কেতিয়া নাই মই কেটনি মতে দিবলৈ নোৱাৰিম আৰু এইটো মই খাব লাগিব থাকিব লাগিব ঠিক আছে, এইকেইটা হিচাপ পৰিয়াল মাৰি আছে দিম। পৰিয়ালক মই পোহপাত দিব লাগিব এইকেইটা হিচাপ মাৰি দিম। হয় এইটো হিচাপ মাৰা 12,125 টকা হ'ল। 12,000 125 টকা। তাৰমানে মই ভাবিছিলোঁ যে এতিয়া আগৰ দিন নাই নহয়। মই ভাবিছিলোঁ গুগল পে' কৰিম অঁ, গুগল পে আছে তো। এতিয়া মোৰ হেৰি আমি চেকো লওঁ। মোৰ মোবাইলটো এতিয়া মোৰ বৰ্তমান হেৰি নহয় কেৱাইচি লাগিব এতিয়া লক হৈ আছে এতিয়া কিমান টকা আছে মই চাই লওঁ বাকী পিছত দি দিম পিছত দি দিম পিছত দিবলৈ হ'লে আকৌতো কেনেকৈ দিব আপুনি পিছত? আপুনি যে কালি নাহে। কিন্তু 12,000 12,125 টকা। 25 টকা অঁ এতিয়া তুমি 30 টকা লোৱা অঁ 12,000 95 টকা। 12,000 12,095 টকা। 95 টকা মই পিছত দি আছোঁ অঁ হা অঁ হ'বনে ঠিক আছে হ'ব। আৰু ল'ব নেকি? এই পঞ্জাৱৰ অকণমান লৈ লওক। নালাগে এইটো লৈ লওক। নালাগে এইটো লওক। অকণমান দি দিওঁ কাটি পেলাই। নালাগে 50 গ্ৰাম লৈ লওক। নালাগে 50 গ্ৰাম লৈ লওক। নালাগে পিছত টকাটো পিছত দিম আজি বন্ধাকবি বিক্ৰী কৰিব পৰা নাই। কাষ্টমাৰে যেনেকৈ যি কৰে কি বিক্ৰী কৰিব? খেতি কৰিলোঁ লছ। আৰু খেতি নকৰোঁ। কাষ্টমাৰ আহিলে চব্জি ল'ব ভয় পায়। কি খেতি কৰিম বাৰু? খেতি কৰি লছ। আমি ঘৰৰ ফেমিলিৰ মানুহ ইমান কষ্ট কৰি এইবিলাক চব্জি বনালোঁ, কাষ্টমাৰ আহি ভয় খাই যায়। কেনেকৈ খেতি কৰি জীয়াই থাকিব পাৰিম জানো? বাহিৰত যাব লাগিব কাম কৰিবলৈ। বাৰু চাওঁ কাষ্টমাৰ আহি থাকিব। কালি বিক্ৰী কৰিম ভাবিছোঁ আজি। ঠিক আছে ভাই আনসারি ভিডিওটা ভালো লাগলে লাইক শেয়ার কমেন্ট মারিয়ে দিবেন আর ভালো ভালো ভিডিও পাইবেন। এটা শুধু আমরা কমেডির জন্য করছি, কেউ সিরিয়াসলি নিবেন না। কোনোবাই সিরিয়াসলি যাতে নলয় এটা আমি জাস্ট কমেডির কারণে করিছো। কোনোবাই সিরিয়াসলি নলব, আমি কাকো টার্গেট করা নাই।